নমস্কাৰ বন্ধুসকল, মই দীপাংকৰ বৰা। আপুনি চাই আছে ক্ৰিয়েটিভ মাইণ্ড আছাম। বন্ধুসকল, আপোনাৰ যদি এখন গাহৰি ফাৰ্ম আছে বা আপুনি এখন গাহৰি ফাৰ্ম খুলিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে উপযোগী হ'ব। আপুনি চালে আপোনাৰ হয়তো লাভ হ'ব পাৰে। কাৰণ এই ভিডিঅ'টোত মই জনাম যে গাহৰি ফাৰ্মত গাহৰিবিলাকৰ সাধাৰণতে কি বেমাৰ হয় বা কি বেমাৰে দেখা দিয়ে, আৰু এই বেমাৰবিলাক হ'লে আপোনাৰ কি দৰৱ দিব লাগে, কি ইনজেকশ্যন দিব লাগে, কেনেকুৱা ট্ৰিটমেণ্ট ল'লে ভাল। গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাহৰিৰ সাধাৰণতে কি বেমাৰ হয়? গাহৰিৰ সাধাৰণতে জ্বৰ হয়, লুজ মোচন মানে হাগনি হয়, ডায়েৰিয়া হয়, ভোক নলগা, পেট ফুলা, এনেকুৱা ধৰণৰ কিছুমান বেমাৰ দেখা দিয়ে। আহক আমি এতিয়া চাওঁ কোনটো বেমাৰত কি দৰৱ দিব লাগে। প্ৰথমতে আমি চাওঁ লুজ মোচন, যি হাগনি হয়, লুজ মোচন হয়। গাহৰিৰ লুজ মোচন খাবলৈ আপুনি অফ্লোকাইণ্ট OG বলাছ অফ্লক্সিয়ান বুলি এটা দৰৱ দিব পাৰে, আৰু অৰ্নিডাজল বুলি এটা দৰৱ আছে, আপুনি দিব পাৰে। তাৰপিছত কেতিয়াবা গাহৰিৰ জ্বৰ হোৱা দেখা যায়। আপোনাৰ গাহৰিৰ যদি জ্বৰ হয়, তেতিয়া আপুনি দিব পাৰে মেলক্সিকাম IP জবিড M ইনজেকশ্যন বুলি এটা ইনজেকশ্যন আছে, বা আৰু মেলোনেক্স IP 5mg ইনজেকশ্যন বুলি এটা ইনজেকশ্যন আছে, আপুনি দিব পাৰে। তাৰপিছত আপোনাৰ কি হয়, গাহৰি যেতিয়া ডেলিভাৰী হয়, পোৱালি দিয়াৰ পিছত কেতিয়াবা বহু সময়লৈকে জলখন নসৰা দেখিবলৈ পোৱা যায়। এই জল নসৰিলে আপুনি এটা দৰৱ আছে, দিব পাৰে, যিটো দিলে আপোনাৰ সোনকালে জলখন সৰিব। সেইটো হ'ল ৰিপ্লেণ্টা পাউডাৰ কম্বিনেশ্যন অফ পাৱৰইট্ৰিন বুলি এটা দৰৱ আছে, যিটো দিব পাৰে। তাৰপৰা আৰু এটা আছে ইক'বলিক বুলি এটা দৰৱ, আপুনি দিব পাৰে। তাৰপিছত আপোনাৰ গাহৰিৰ কেতিয়াবা ডায়েৰিয়া হোৱা দেখা যায়। গাহৰিৰ যদি ডায়েৰিয়া হয়, তেতিয়া আপুনি কি দৰৱ দিব? আপোনাৰ গাহৰিৰ ডায়েৰিয়া হ'লে ছালফেডিমিডিন ছ'ডিয়াম ইনজেকশ্যন বুলি এটা ইনজেকশ্যন আছে, সেইটো দিব পাৰে। তাৰপিছত এণ্টিবায়'টিক, লুজ মোচন, নিমুনিয়া, এই কেইবাটাও বেমাৰৰ কাম কৰা হ'ল আপোনাৰ ইন'জিল LA ইনজেকশ্যন বুলি এটা ইনজেকশ্যন আছে। তাৰপিছত ইন'ফ্লক্সিন হায়াৰ এণ্টিবায়'টিক বুলি এটা এণ্টিবায়'টিক আছে, আপুনি এইটো দিব পাৰে। তাৰপিছত কি হয়, আপোনাৰ গাহৰিবিলাকে কেতিয়াবা খাবলৈ মন নকৰা হয়, গাহৰিবিলাকৰ ভোক নলগা হয়। আপোনাৰ যদি গাহৰিয়ে খাবলৈ মন নকৰে, তেতিয়া আপোনাৰ এটা ভিটামিন আছে, যিটো দিলে আপোনাৰ গাহৰিৰ ভোক বাঢ়িব, খাবলৈ ইচ্ছা কৰিব। ভিটামিনটো হ'ল আপোনাৰ ভিটামিন B6 বুলি এটা আছে। তাৰপৰা আৰু এটা আছে নিকোটিনামাইড ষ্টেৰইড বুলি এটা আছে। এই দুটাৰ ভিতৰত যদি এটা আপুনি দিয়ে, তেতিয়া গাহৰিৰ ভোক বাঢ়িব। তাৰপিছত কেতিয়াবা গাহৰিৰ কি হয়, পেট ফুলা দেখা যায়। গাহৰিৰ যদি পেট ফুলে, তেতিয়া আপুনি দিব পাৰিব ব্লুট'চিল ছাছপেনশ্যন বুলি এটা দৰৱ আছে, আপুনি এইটো দিব পাৰে। তাৰপৰা আপোনাৰ হায়াৰ এণ্টিবায়'টিক দুটামান আছে, সেইকেইটা হ'ল টনিক ইনজেকশ্যন বা এমিকাচিন ছালফেট বুলি দুটা হায়াৰ এণ্টিবায়'টিক আছে। এইকেইটা আপুনি এণ্টিবায়'টিক হিচাপে ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত আমি একেবাৰে শেষত চাওঁ, এইটো সাধাৰণতে বেমাৰ বুলি ক'ব নোৱাৰি, এইটো কি হয়, আপোনাৰ ওপৰৰ কিছুমান বেলেগ দৰৱ দিওঁতে কিছুমান ৰিয়েকশ্যন হোৱা গাহৰি দেখিবলৈ পোৱা যায়। এই ৰিয়েকশ্যনবিলাক হ'লে আপুনি দিব পাৰে ভেৰিয়েটেশ্যন ইনজেকশ্যন বুলি এটা ইনজেকশ্যন দিব পাৰে। তাৰপৰা আৰু এটা আছে ক্লৰফেনিৰামিন IP বুলি এটা আছে, আপুনি এইটো দিব পাৰে। বন্ধুসকল, এই বেমাৰবিলাক গাহৰিৰ হ'বই বুলি নিশ্চিত নহয়, কিন্তু হ'লেও এইকেইটা হ'ব পৰা সম্ভাৱনা থকা বেমাৰ হয়। গতিকে আপোনাৰ যদি এখন ফাৰ্ম আছে বা ফাৰ্ম খুলিম বুলি ভাবিছে, তেতিয়াহ'লে এই বস্তুকেইটা আপুনি এখন ফাৰ্মৰ মালিকে সদায় এই বেমাৰকেইটাৰ দৰৱকেইটা জনা উচিত। কাৰণ আপোনাৰ কেতিয়া গাহৰি কি বেমাৰ লাগে কোনো নাজানে, বা কেতিয়াবা নালাগিবও পাৰে একো বেমাৰ, কোনো ডাঙৰ কথা নহয়। যদি লাগে তেতিয়া আপুনি কি কৰিব? গতিকে সেই বস্তুটো জানি থোৱাটো ভাল।
আৰু মই আপোনাক কওঁ যে আপোনাৰ যদি গাহৰি বেমাৰ লাগে তেতিয়াহ'লে অভিজ্ঞ ডক্তৰ বা অভিজ্ঞ বিষয়াক দেখুৱাই দৰৱ দিয়াটো ভাল। কাৰণ বেমাৰ আপুনি কি লাগিছে গম পালোঁ, কিমান পৰিমাণৰ লাগিছে বা দৰৱটো কিমান পৰিমাণৰ দিব লাগে, এইবিলাকত অলপ আপোনাৰ প্ৰথম অৱস্থাত আপোনাৰ কনফিউজন থাকিব। গতিকে ভালকৈ নজনাকৈ কিবা এটা দৰৱ দিয়াটো উপযোগী বুলি মই নাভাবোঁ। হ'লেও এই বস্তুকেইটা আপোনাৰ জানিবলগীয়া বা জানি থোৱাটো দৰকাৰ বুলি ভাবি এই ভিডিঅ'টো বনাই আপোনাক দিবলৈ চেষ্টা কৰিছোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোক এটা কমেণ্ট কৰি জনাওক, আৰু যদি আপুনি ইয়াৰ উপৰিও বেলেগ কিবা ভিডিঅ' বিচাৰে তেতিয়াহ'লেও মোক জনাওক। এনেকুৱা ধৰণৰ মোৰ ভিডিঅ' পাই থাকিবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব, বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপুনি গম পায়, আপোনালৈ ন'টিফিকেশ্যন যায়।